হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। আপোনালোকে নিশ্চয় পেপাৰখন সকলোৱে পাইছে। এডিআৰিৰ সেৱাই অফিচিয়েলিও পেপাৰখন আপলোড কৰিছে। যদি কোনোবাই পোৱা নাই তেতিয়াহ'লে আপলোড কৰি দিম আমি, আপোনালোকে পাব। ক'ত পাব, ক'ৰ পৰা ল'ব পাৰিব, মই সেইটো কথাও ক'ম। আৰু যোৱাকালি ৰাতি যিখন পেপাৰ আছিলে, সেৱাইটো আজি দিছে, কিন্তু যিখন পেপাৰ লিক হোৱা বুলি কোৱা হৈছে সেই পেপাৰখনৰ PDF-টো আমাৰ লগত আছিলে। মই কালি ৰাতি বহি পেলাই ছল্ভ কৰিলোঁ, চালোঁ যে কিমাননো পাওঁ। 2 বছৰ হ'ল আজি প্ৰিপাৰেশ্যনত নাই এইবিলাকৰ। তথাপিও ভাবিলোঁ কালি দি চাওঁ কেনেকুৱা পেপাৰ আহিছে, এটা ধুনীয়াকৈ এনভাইৰনমেণ্ট মানে এক্সামৰ নিচিনাকৈ দি চালোঁ। পেপাৰখন ঠিকে আছে, মডাৰেট লেভেলৰে পেপাৰ হয়। 133.25 স্ক'ৰ নিগেটিভ মাৰ্কিং কাটি মেলি সিমানখিনি মই স্ক'ৰ কৰিব পাৰিলোঁ। তো ঠিকে আছে পেপাৰখন, মানে ইজি টু মডাৰেট লেভেলৰ, বহুত বেছিটো তেনেকুৱা নাই। এতিয়া সেই পেপাৰখনটো মই কৰিলোৱেই। 2-এটা কুৱেশ্যনত মোৰ কনফিউজন আছিলে আৰু 2-এটা মই কৰিব পৰা নাছিলোঁ। ঠিক আছে, তো গোটেইখিনি গোটাই মেলি মই সুধি মেলি জনা মানুহক এটা আনচাৰ কি প্ৰস্তুত কৰিছোঁ, যিটো এনচাৰ কিৰ জৰিয়তে আপোনালোকে মই বিচাৰোঁ যে আৰু এবাৰ চেক কৰক আপোনালোকৰ কিমান শুদ্ধ হৈছে, কিমান ভুল হৈছে। যেতিয়ালৈকে আমি প্ৰপাৰ কুৱেশ্যন পেপাৰখন পোৱা নাছিলোঁ, আমি ভালকৈ গম পোৱা নাছিলোঁ যে আমি কিমান মাৰ্কছ পাইছোঁ। বহুতে কৈ আছিলে ইয়াৰ আগতে মোক যে 130 পাম, 135 পাম। এতিয়া সেই মানুহ গৈ 110 পাইছেগৈ, 115 পাইছেগৈ গোটেই কুৱেশ্যন পেপাৰখন পোৱাৰ পিছত। কুৱেশ্যন পেপাৰখন পোৱাৰ পিছত সেইটো অৱস্থা। এনচাৰ কিখন এতিয়ালৈকে ফুল এনচাৰ কি মই ক'তো দেখা নাই দিয়া, পাৰ্টকৈ দিছে কোনোবাই মেথছৰ বা বেলেগৰ বা মেমৰি বেছ কুৱেশ্যনৰ। কিন্তু ফুল এনচাৰ কি একদম কুৱেশ্যন নম্বৰ 1-ৰ পৰা 150লৈকে গোটেইখিনি একেলগে মই দিয়া দেখা নাই বাৰু এতিয়ালৈকে। চ' মই প্ৰস্তুত কৰি উলিয়ালোঁ, আজি দিনটো তাত লগাই পেলাই কৰি উলিয়ালোঁ। আপোনালোকক সেইখন দিম মই। সেইখন দিয়াৰ পিছত মই বিচাৰোঁ আপোনালোকে আৰু এবাৰ কুৱেশ্যন পেপাৰখনৰ লগত বহি পেলাই মিলাই চাওক, ঠিক আছে। তেতিয়া হয়তো আৰু অলপমান মাৰ্কছ কমিবও পাৰে। মই এই কমিবও পাৰে যে কৈছোঁ, মই কোৱা নাই যে কমি যাওক দেই, মই কমাটো বিচৰা নাই আপোনালোকৰ। কিন্তু মই কিয় চেক কৰিব কৈছোঁ, এনেকৈ কৰিলে মই জানো আৰু বহুতৰ মাৰ্কছ কমিব। আৰু মই যে সেইদিনাখন কৈছিলোঁ কাট অফৰ ভিডিঅ'টোত যে জেনেৰেল হ'লে 100+ হ'লেও প্ৰিপেৰেশ্যন কৰি থাকক স্কিল টেষ্টৰ কাৰণে, আৰু জেনেৰেল আৰু OBC আৰু বাকীখিনি SC ST আৰু আদাৰ কেটেগৰী যিখিনি আছে তেওঁলোকে 100 নালাগে 90+ পালেও প্ৰিপেৰেশ্যন স্কিল টেষ্টৰ কাৰণে কৰি থাকক। এতিয়া বহুতেই বুজি পাইছে এইটো কথা। বহুতে ভাবিছিলে না ইমান ইজি পেপাৰ আহিছে, বহুত কাট অফ যাব, এনেকুৱা হ'ব। আৰু নিগেটিভ মাৰ্কিং আছিলে প্ৰথম কথা তাতে। 2 নম্বৰ কথাটো হ'ল তাতে বহুতে এনেই কৈ আছিলে পেপাৰ তেওঁলোকৰ হাতত নাই, এনচাৰ কি নাই, কি শুদ্ধ কি ভুল নাজানে। তাৰপিছতো কৈ আছিলে সেইকাৰণে 130, 125, 150 পাম, এইবিলাক কথা কৈ আছিলে। কিন্তু এতিয়া চবৰে মাৰ্কছ কমি গৈ আছে। মই যিমান পাইছোঁ কোনো এনেকুৱা মানুহ পোৱা নাই যে কুৱেশ্যন পেপাৰখন পোৱাৰ পাছত মোৰতো মাৰ্কছ বাঢ়ি গ'ল। আৰু এতিয়া ভালকৈ চেক কৰিলোঁ, মই দেখিছোঁ মই আৰু পাইছোঁ না, এনেকুৱা মই কাকো দেখা নাই। চবৰে কমিছে, 5, 10, 15, 20লৈকে কমিছে। মোৰ এজন ভাইটি আছিলে যাক ময়ো গাইড কৰি আছিলোঁ, মোৰ বহুত বেয়া লাগিছে। তাৰো 130 মান পাম বুলি কৈছিলে, কিন্তু কমি পেলাই তাৰ 110, 109 এনেকুৱা ৰেঞ্জত মাৰ্কছ আহি গৈছেগৈ। গতিকে সেইকাৰণে সেই বিষয়ে মই ক'ম আপোনালোকে ক'ত আপোনালোকে PDF-টো পাব, ঠিক আছে। সেৱাৰ কুৱেশ্যন পেপাৰখনো পাব, যিখন লিক হোৱা বুলি কোৱা হৈছে কুৱেশ্যন পেপাৰ, সেইখনো পাব। আৰু আনচাৰ কিখন, বাকী দুখনটো পাইছে চবে, কিন্তু আনচাৰ কি যিটো এটা PDF বনাইছোঁ মই আপোনালোকক এটা দেখাই দিছোঁ। এনেকুৱাকৈ এটা PDF আমি বনাইছোঁ ধুনীয়াকৈ, সেইটো আপোনালোকে পাব। কিন্তু এইবাৰ কি কৰিছোঁ, আমি টেলিগ্ৰামত এই PDF কেইটা নিদিওঁ, ঠিক আছে। আমি এটা এপ লঞ্চ কৰিছোঁ, সকলোৱে গম পায়, প্ৰি ষ্টাডি বুলি। আমাৰ এপত এইবাৰ আমি এইখিনি আপলোড কৰিম। গতিকে আপোনালোকে এনচাৰ কিখন ল'বলৈ হ'লে, মিলাই চাবলৈ হ'লে আমাৰ এপটো ডাউনলোড কৰিব লাগিব, ঠিক আছে। এপৰ ভিতৰতহে আপোনালোকে পাব। এপটো ডাউনলোড কৰাৰ লিংক কমেণ্ট ছেকশ্যনৰ ওপৰতে থাকিব, পিন কমেণ্টত থাকিব। আপোনালোকে তাত গৈ পেলাই এপটো সেই লিংকটোত ক্লিক কৰিলে গুগল প্লে ষ্ট'ৰত গুচি যাব, ডাইৰেক্ট এপটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ এপটোত আপোনালোকৰ ফোন নাম্বাৰ দি পেলাই লগ ইন কৰিব। আৰু লগ ইন কৰিলে আপোনালোকে তাতে বহুতকেইটা দেখাব। আমাৰ মক টেষ্ট যিকেইটা আছিলে আছাম পুলিচ আৰু এডিআৰিৰ, সেইকেইটাও আপলোড কৰা আছে তাতে। আৰু লগতে আমাৰ এডিআৰিৰ যিটো স্কিল টেষ্ট আমি অলৰেডি লঞ্চ কৰিলোঁ সেইটোও আছে। আৰু এই PDF কেইটাও তাতে আছে, কিন্তু পইচা পে'মেণ্ট কৰিব নালাগে, ঠিক আছে। আপোনালোকে পে'মেণ্ট কৰিব নালাগে, জাষ্ট এপটো ডাউনলোড কৰিব লাগিব, অ'কে। তাতে আপোনালোকে এইটো দেখা পাব, আমাৰ এই থাম্বনেইলটোৰ সৈতে তাত দেখাব। ক্লিক কৰিব, তাতে ফ্ৰী কণ্টেণ্ট 3টা দিয়াই আছে। এই 3টা ফ্ৰী কণ্টেণ্ট তাত দিয়া আছে, 3খন পেপাৰ, এখন লিক পেপাৰখন, অৰিজিনেল পেপাৰ সেৱাই দিয়াখন আৰু আনচাৰ কিখন, 3টা বস্তু দিয়া আছে। আপোনালোকে তাৰ পৰা নিজৰ মোবাইলত ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। এতিয়া বহুতে ক'ব মই জানো যে টেলিগ্ৰামত দিলে হয়, হোৱাটছএপত দিলে হয়, এপত কিয় দিছে। চাওক, আমি বিচাৰিছোঁ আমাৰ এপটো ডাউনলোড হোৱা, একদম চিধা কথা, অ'কে। আৰু মই আজি দিনটো বিশ্বকৰ্মা পূজা আছিলে, মই PWDত কৰি আছোঁ। PWDত কিমান ডাঙৰকৈ বিশ্বকৰ্মা পূজা হয় চবেই জানে এইটো কথা। মই সেইটো ছেক্ৰিফাইচ কৰি পেলাই আজি বিশ্বকৰ্মা পূজা ছেক্ৰিফাইচ কৰি মই নিজে লাগি মোৰ বৰ্তা তাত গৈছোঁ। ইয়াৰ পৰা দূৰ আছে ঘৰত, স্কুটি লৈ বৰ্তাৰ তাত গৈ বৰ্তাৰ লগত বহি যিকেইটা কুৱেশ্যন মই কনফিউজ আছিলে মেথছ আৰু ইংলিছৰ বিশেষকৈ পৰা নাই, সেইকেইটা চলিউশ্যন কৰি আনি এতিয়া সেইবোৰ টাইপ কৰি ৰেডি কৰি পেলাই মই জাষ্ট এইমাত্ৰ ৰেডি কৰিছোঁ গোটেইখিনি। এই কামখিনি কৰিবলৈ ইমানখিনি সময় মোক লাগিলে। তো মই যদি গোটেই এটা দিন দিব পাৰিছোঁ, আপোনালোকৰ পৰা ইমানখিনি আশা কৰিম যে এপটো আপোনালোকে যাতে ডাউনলোড কৰক, তাকো কুৱেশ্যন পেপাৰখনৰ কাৰণে, মোৰ কাৰণেও কোৱা নাই, কুৱেশ্যন পেপাৰখনৰ কাৰণে ডাউনলোড কৰক আপোনালোকে। তাতে পাব, কোনো পে'মেণ্ট কৰিব নালাগে, তাতে ফ্ৰীলি সেইকেইটা দিয়া আছে। ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট কথা কি, আমি পল কৰিম, ঠিক আছে। আমি পল কৰিম, ৰিপল কৰিম, কাৰণ এতিয়া বহুতৰ মাৰ্কছ কমি গৈছে বুলি গম পাইছে। আমি এটা পল কৰিছিলোঁ সেইদিনাখন টেলিগ্ৰামত, এতিয়া আকৌ এটা ৰিপল কৰিম। তো আপোনালোকে টেলিগ্ৰামত এবাৰ জইন হৈ লওক আমাৰ, ঠিক আছে। তাতে আপোনালোকে নিজৰ মাৰ্কছ, এই এনচাৰ কিখন ডাউনলোড কৰক, কুৱেশ্যন পেপাৰখন ডাউনলোড কৰক আমাৰ এপৰ পৰা, কৰি পেলাই ধুনীয়াকৈ মিলাই চাওক কিমান পালে। তাৰপিছত আপোনালোকে আমি যিটো পল ক্ৰিয়েট কৰিম আজি, তাতে ভোট কৰক আপোনালোকে কিমান পাই আছে। তেতিয়া ৰিয়েল কাট অফ এটা ওলোৱা যাব, ঠিক আছে। আগতে যিবিলাক দিয়া আছিলে মোৰ হিচাপত ইমান অথেণ্টিক নহ'ব, যোনে যি দি আছিলে যোনে। তো এতিয়া এটা ৰিয়েল কাট অফটো এতিয়াহে গম পোৱা যাব। আৰু অলপ মোৰ লাগিছে কমিব, চবেই যিটো জেনেৰেলি ভাবি আছে সিমান কাট অফ নহয়, একদম নহয়।
যিমান আপোনালোকে ভাবি আছে ন 125 130 কাট অফ যাব নাযায় মই সেইদিনাও কৈছোঁ 100+ পোৱাখিনিয়ে প্ৰিপেৰেশ্যন কৰি থাকক ঠিক আছে আৰু স্কিল টেষ্টৰ কথা মই কওঁ এগেইন ক'লোঁ যিখিনি ষ্টুডেণ্টে 100 পাইছে 100+ পাইছে জেনেৰেলৰ আৰু OBC বা জেনেৰেল OBC 100+ পোৱাখিনি আৰু আদাৰ কেটেগৰী SC ST তেওঁলোকে যোনে 90+ পাইছে আপোনালোকে একেবাৰে নোপোৱাৰ চান্স নাই পোৱাৰ চান্স আছে আপোনালোকৰ মই কৈছোঁ স্কিল টেষ্ট যোৱাবাৰো হৈছিলে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেট অনলি গ্ৰেজুৱেট উইথ কম্পিউটাৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেল তিনিওটাৰ কাৰণে স্কিল টেষ্ট হৈছিলে ওকে আপোনালোক বহুতে কৈ আছে যে আমিতো কম্পিউটাৰ চাৰ্টিফিকেট দিয়াই নাই সেইবিলাক একো মই নাজানো কি দিয়া নাই কি নাই যোৱাবাৰ হৈছে এবাৰো হ'ব মই সেইটোৱে আশা কৰোঁ ঠিক আছে এবাৰো হ'বই অবভিয়াছলি হ'ব তো যিখিনি মাৰ্কছ কম পাইছে তেওঁলোকৰ কাৰণে স্পেচিয়েলি আৰু বাকীখিনিও স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰক আমি স্কিল টেষ্টৰ কাৰণে বৰ্তমান সময়ত এটা কোৰ্চো লঞ্চ কৰিছোঁ তাৰ কাৰণে গোটেইখিনি তাতে আপোনালোকে পাব আমাৰ স্কিল টেষ্টত যিমানবোৰ আহে যোৱাবাৰ যিখন চিলেবাছ আছিলে গোটেইখিনি বস্তু পঢ়োৱা হ'ব A to Z তাতে আমাৰ স্কিল টেষ্টত আমাৰ কি আহে ৱৰ্ড PPT আৰু এক্সেল এই তিনিটা টপিকৰ পৰা কুৱেশ্যন আহে তিনিটা কুৱেশ্যন আহে আমাৰ ঠিক আছে যোৱাবাৰ আমি দিওঁতে তেনেকুৱাই কুৱেশ্যন আহিছিলে যেতিয়া স্কিল টেষ্ট দিব গৈছিলোঁ মোৰ গুৱাহাটীতে চেণ্টাৰ আছিলে ৰিটেন পাছ কৰাৰ পিছত তো তাতে সেই তিনিটা টপিকে আহে আমি সেই তিনিটা টপিকে গোটেইখিনি তাতে পঢ়াম স্কিল টেষ্টৰ যিটো কোৰ্চ আছে সেইটোৰ ভিতৰত অলৰেডি ৱৰ্ডৰ আমাৰ হৈ গৈছে যিটো ৱৰ্ড টপিকটো আছে MS Word Microsoft Wordৰ যিটো আছে টপিক সেইটো গোটেইখিনি আমাৰ কমপ্লিট অলমষ্ট হৈ গৈছে আৰু প্ৰেক্টিছ ছেট কিছুমান আহিব তাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আহিব চিলেবাছ ডিছকাশ্যনো কৰা হ'ব তাতে আমি মক টেষ্টটো দিম আৰু মক টেষ্টবিলাকৰ ভিডিঅ' সলিউশ্যনো থাকিব গোটেইবিলাক বস্তু থাকিব আপোনালোকে স্কিল টেষ্টৰ কোৰ্চটো এপটোত গ'লে ডাউনলোডটো কৰিবই সকলোৱে এতিয়া তাতে পাই যাব যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰে সেইটো ঠিক আছে যদি ৰিটেন পাছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ল'ব পাৰে আপোনালোকে তাতে 399 ৰুপিজ সেইটো প্ৰাইচ ৰখা হৈছে বা কাৰোবাৰ যদি 29 তাৰিখে পৰীক্ষা আছে 29 তাৰিখৰ পিছতো আপোনালোকে তাৰ পৰা গৈ পেলাই আমাৰ স্কিল টেষ্টটো ল'ব পাৰিব যদি 29 তাৰিখে পৰীক্ষা আছে এতিয়া স্কিল টেষ্ট কোৰ্চ ল'ব নালাগে বা প্ৰেক্টিছ কৰিব নালাগে 29 তাৰিখৰ পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰক বা যিখিনি 29 তাৰিখে পৰীক্ষা নাই কালি পৰীক্ষাটো দিলে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিব পাৰে আমাৰ কোৰ্চটোৰ জৰিয়তে গতিকে এইখিনিয়ে আছিলে আমাৰ প্ৰি ষ্টাডিৰ বিষয়ে গোটেই এপটোৰ বিষয়ে বা যিটো আমি কনচেপ্ট লৈ আহিছোঁ আশা কৰিছোঁ সকলোৱে এটলিষ্ট ডাউনলোড কৰিব কাৰণ বহুতখিনি মেটেৰিয়েলছ আপোনালোকে তাত ফ্ৰীলিও এভেইলেবল পাব আৰু আমাৰ কোৰ্চ মক টেষ্ট যি আহিব সকলোবিলাক বস্তু এতিয়াৰ পৰা তাতে আহিব আজিলৈ এইটো ভিডিঅ'ত ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ